নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে। 12,256 টা পদ মুকলি কৰি দিয়া হৈছে। কি পদ মুকলি কৰি দিয়া হৈছে আৰু এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন এই পদসমূহত কোনে কোনে আবেদন কৰিব পাৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ জইন হৈ ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা সকলোতকৈ আগতীয়াকৈ আপোনালোকে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে SSC CGL নিউ ৰিক্ৰুটমেণ্ট 2026, যিহেতু SSC বিভাগৰ ফালৰ পৰা CGLৰ পদসমূহ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। 12,256 টা পদ মুকলি কৰি দিয়া হৈছিলে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে অভাৰভিউটো ইয়াতে দেখিবলৈ পাইছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো SSC বুলি কোৱা হয়। এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এই পদসমূহৰ লাষ্ট ডেটটো হৈছে 22 জুন তাৰিখলৈকে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি 12,256 টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছিলে। বহুখিনি ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হৈ এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেমটো হৈছে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল, যিটো আপোনালোকৰ CGLৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। 12,256 টাকৈ CGLৰ পদ মুকলি কৰি দিয়া হৈছে। জব লোকেশ্যনটো অল ইণ্ডিয়া হয়, ভাৰতৰ সকলো ঠাইতে আপোনালোকে জবটো কৰিব লাগিব। এতিয়া অফিচিয়েল ৱেবছাইটটো হৈছে ssc.gov.in গৈ আপোনালোকে নিজেও নটিফিকেশ্যন চেক আউট কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো ইয়াতে 21 মে'ৰ পৰা, যিহেতু এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে। লাষ্ট ডেটটো আছে 22 জুন তাৰিখলৈকে। 21 মে'ত যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে, লাষ্ট ডেটটো আছে 22 জুনলৈকে। যদিহে আপোনালোকে এতিয়ালৈকে এই পদসমূহত আবেদন কৰা নাই, এতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এক্সাম ডেটটো দিয়া আছে আগষ্ট ছেপ্টেম্বৰ 2026 আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব। এতিয়া আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো 18 বছৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনালোকে 32 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদিহে SC STৰ হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদিহে OBC MOBCৰ হয় 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল UR OBC EWSৰ কেণ্ডিডেট হয় তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWBDৰ ESMৰ হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, আৰু যিকোনো কেটেগৰীৰ ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে। যিহেতু পোষ্ট নেমটো হৈছে গ্ৰেজুৱেট লেভেল ভেৰিয়াছ পোষ্ট, যিহেতু মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে CGLৰ পদসমূহ দেখিবলৈ পাব। এতিয়া টোটেল ভেকেঞ্চি 12,256 টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আপোনালোকে কৰি থ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। Tier 1তে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব, যিটো CBTত পাতিব। তাৰপিছত আপোনালোকৰ Tier 2টো আকৌ এটা ৰিটেন এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনালোকে পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হৈ এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয়